গতিকে অমিত শ্বাহ ডাঙৰীয়াৰ গৃহমন্ত্ৰীজনৰ সভাখন তাত দিয়াৰ অৰ্থ প্ৰথম যে তেখেতসকলে জানে মানুহ কম হ'ব, আৰু সেইটো প্ৰমাণো হ'ল। 3টা সমষ্টিৰ সভা, নলবাৰীৰ পৰা মানুহ অহা দেখিছোঁ আৰু বৰক্ষেত্ৰীৰ পৰাও মানুহ আহিছে। তাৰপিছতো আপোনালোকে দেখিছে মানুহ কৰিব নোৱাৰিলে, গাড়ীবিলাক খালী আহিলে। গাড়ী দিছে, টকা দিছে, আমি একো নিদিওঁ। আমি মাতো, আজি ইয়াত যে মাতিছোঁ কাকো একো দিয়া নাই। যিসকল আহিছে মোক নিজে লৈ যাব। গতিকে বিজেপিয়েও ভালকে বুজে, চন্দ্ৰমোহন পাটোৱাৰী ছাৰেও ভালকে বুজে যে এইবাৰ মই টকা দিও মানুহ উলিয়াই আনিব নোৱাৰো। গতিকে কালিৰ সভাখনত এটা ব্যৰ্থতা আছে, আৰু একঘেয়ামী এখন সভা। এটা বিশেষ ধৰ্মৰ মানুহক গালি পাৰি গুচি যোৱাটোৱে অমিত শ্বাহ ডাঙৰীয়াৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনী ভাষণ। আকৌ সেই একেকেইজন মানুহে আকৌ সেই একে কমিউনিটিটোক আৰু কেতিয়াবা মানে প্ৰশংসাও কৰে। গতিকে তেখেতসকলে যে অকল ভোটৰ কাৰণে ঠাই বিশেষে বেলেগ বেলেগ ৰাজনীতি কৰে এই কথাটো স্পষ্ট হৈছে। আৰু মই নৱগঠিত 40 নং টিহু সমষ্টিৰ ক্ষেত্ৰত মই এটা কথাই ক'ব খোজো, নতুন সমষ্টি, নতুন নাম, নতুন নম্বৰ, মুখখনো নতুন হওক। আৰু বৃহত্তৰ টিহু অঞ্চলৰ, টিহুৰ নাম হোৱাৰ পিছতো বিভিন্ন অভিযোগ আছে যে আজি এই চৰকাৰখন বিভিন্ন ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থ। আজি টিহু সমষ্টিটো ডিলিমিটেশ্যনৰ পিছত যেনেকৈ গঠন কৰিছে তাতো নিজা নিজা ভোট বেংকৰ অংকত এই চৰকাৰখনে বহুত নাটক কৰিলে। আৰু তাৰ অন্ততো ঠাইভেদে যি ছাপোৰ্ট লাগে, অফিচ চিষ্টেম লাগে, সেইবিলাকক লৈ মন্ত্ৰী মহোদয়ৰ স্থিতি স্পষ্ট নহয়। গতিকে ৰাইজে শুদ্ধ বিচাৰ কৰিব আৰু এইবাৰ দলমত নিৰ্বিশেষে মোক সকলোৱে ভোট দি জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। ঠিকে, মোক ৰাইজে মৰম কৰিছে। বাকী মই অহংকাৰ কৰি নকওঁ যে মই ইমান ভোটত জিকিম, মই জিকি গৈছোঁ। ৰাইজৰ মৰম দেখি লাগিছে ৰাইজে মোক এইবাৰ সঁচাকৈয়ে বিধায়ক বনাব। গতিকে শেষৰ দিনটোলৈকে আমি সকলোকে অনুৰোধ কৰিম, আৰু আমাৰ অনুৰোধ ৰাখি ৰাইজে দলমতৰ ঊৰ্ধত ভোট